আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ যিসকলে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোকক আমি এই মুখ্যমন্ত্ৰীৰ যিটো আহ্বান সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে সৌজন্যতাৰ খাতিৰত এই সাংস্কৃতিক অনুষ্ঠান বা বিহু উদযাপনৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিবলৈ আমি বৃহত্তৰ বিহু সমিতিৰ পৰা পুনৰাই আমি অনুৰোধ জনাইছোঁ আৰু বৰ্তমান পৰিস্থিতিত আমাৰ দেশৰ লগত আমাৰ জনসাধাৰণক আমি সহযোগ কৰাৰ বাবে আমি একত্ৰিতভাৱে একগোট হৈ থাকি আমি যাতে চৰকাৰক আমি সাহস দিব পাৰোঁ, আমাৰ জোৱানসকলক আমি সাহস দিব পাৰোঁ, তাৰ বাবে আমি অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আমি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতি আমাৰ যিসকল সদস্য আছে তেখেতসকলে সাত বিহুৰ ভিতৰত আমাৰ বিহু অনুষ্ঠানবিলাক সম্পন্ন কৰে। তাৰোপৰি যিসকল বিহু সমিতিয়ে বৰ্তমান আজি বা অহাকালিৰ পৰা যিবিলাক বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা আছিলে তেখেতসকলক আমি বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সদৃশ পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই আমিও সকলো বিহু সমিতিক তেখেতসকলৰ সাংস্কৃতিক অনুষ্ঠানবিলাক আজিৰ পৰা বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ বৰ্তমান যি পৰিস্থিতি হৈছে এই পৰিস্থিতি আমি দেশৰ কাৰণে চিন্তা কৰিব লাগিব আৰু আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে বহুকেইখন বিহু সমিতিয়ে বাতিল কৰিছেই আৰু যিসকলে বাতিল কৰিব বাকী আছে তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ যাতে আজিৰ পৰা আৰু যাতে কোনো এই সাংস্কৃতিক বিহুৰ নামত কোনো সাংস্কৃতিক অনুষ্ঠান যাতে অনুষ্ঠিত নকৰে। অলপ অসুবিধা হ'বই, তেখেতসকলে নিজাকৈ সিদ্ধান্ত ল'ব, তাতো আমিতো ক'ব নোৱাৰোঁ তেনেকৈ। আৰু পৰিস্থিতি ভাল হ'লে হয়তো পিছত কৰিব পাৰিব তেওঁলোকে। হয় সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব নিজাকৈ, কাৰণ এতিয়া যিটো দেশত যিটো পৰিস্থিতি উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি এই আহ্বানটো জনাইছোঁ। গতিকে এইটো এইটো শিল্পীসকলৰ মাননি লৈ পেলাই এইটো ডাঙৰ কথা নহয়, কাৰণ দেশৰ যিটো এটা বৃহত্তৰ স্বাৰ্থ দেশ আগত দেশৰ এই পৰিস্থিতিত আমি সাংস্কৃতিক অনুষ্ঠান পাতি থাকিলেতো নহ'ব। আমি ইতিমধ্যে আমাৰো কিছু জোৱানৰ মৃত্যু হৈছে আৰু কিছু নিৰীহ মানুহৰ মৃত্যু হৈছে। আজি ভাৰত চৰকাৰে যিটো উগ্ৰপন্থী আক্ৰমণ কৰিবৰ কাৰণে যি সেন্দুৰ যিটো কৰিলে আপোনাৰ সেই তাৰ সেন্দুৰৰ জৰিয়তে যি আপোনাৰ উগ্ৰপন্থীবিলাকক আক্ৰমণ টাৰ্গেট কৰি লৈছে। ভাৰতবৰ্ষই কেতিয়াও নিৰীহ মানুহক টাৰ্গেট কৰা নাই আৰু আনকি ভাৰত চৰকাৰে মানে সামৰিক ঘাটিটো আক্ৰমণ কৰিব খোজা নাই। তেওঁলোকে আজি পাকিস্তানে যিটো উত্তৰ দিবলৈ গৈ পেলাই ভাৰত পাকিস্তান সীমান্তত নিৰ্দোষী মানুহক তেওঁলোকে যধে-মধে গুলিয়াই মানে মাৰিছে। গতিকে এতিয়া গোটেই কথাবিলাক আমি চাই পেলাই আৰু ইতিমধ্যে আপোনালোকে মন কৰিছে যে উগ্ৰপন্থী মৰিছে, উগ্ৰপন্থী মৰাৰ পিছত তেখেতসকলক জানাজাত আজি পাকিস্তানৰ আৰ্মিৰ অফিচাৰ মন্ত্ৰী আজি জানাজাত আহিছে এই উগ্ৰপন্থীৰ মৃত্যুত। গতিকে এইবিলাক গোটেই কথাবিলাকে আজি পাকিস্তানৰ আচল চৰিত্ৰটো সম্পূৰ্ণকৈ উলংঘ কৰি দেখুৱাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।